বন্ধুসকল, আজি গৈ আছোঁ আমি তিলখেতি। তিলখেতিটো অলপ ঘৰৰ পৰা অলপ দূৰত আছে। আমি গৈ আছোঁ, চাওক ৰাস্তাদি গৈ আছোঁ তিলখেতিখন চাবৰ কাৰণে। আপোনালোকে আহক, মই চাওঁ। বন্ধুসকল, আহি গ'লোঁ আমাৰ তিলখেতিত। তিলখেতিখন তাতে বহুত ধুনীয়া লাগি আছে। চাওক কিমান ধুনীয়া খেতি হৈছে। মই ঘূৰাই দেখুৱাই আছোঁ। চাওক খেতিটো প্ৰথম বহুত ধুনীয়া খেতি হৈছে। খেতিটো দেখিও বহুত ভাল লাগি আছে। তিলখেতিত মানে পুৰা ফুল আহিছে। তিলখেতি কৰিলেও ইমান কষ্টও নহয়, একদম কম কষ্টৰ ভিতৰত হৈ যায়। ইমান কষ্টও নাই, খৰচো বেছি নাই, কম খৰচতো হৈ যায়, ইমান টকাও নালাগে। কিমান মজাৰ খেতিটো হৈছে। মই ঘূৰাই দেখুৱাই আছোঁ গোটেইখিনি খেতি। বন্ধুসকল, আপোনালোকে চাওক। পাৰিলে এনেকুৱা খেতি আপোনালোকে কৰক। এইবিলাক খেতি কৰিলে কোনো খৰচ নায়েই, একেবাৰে একদম কম খৰচৰ ভিতৰত হৈ যায়। চাওক কিমান ধুনীয়া খেতিটো হৈছে। বন্ধুসকল, এনেকুৱা খেতি আপোনালোকে কৰিলে আপোনাৰ লাভটো বেছিয়ে হয়। একদম কম খৰচত মানে পইচাও ইমান নালাগে। যদি আপোনাৰ এনেকুৱা খেতি কৰক, বহুত আপোনালোকৰ লাভ হ'ব। এনেকুৱা খেতি যদি আপোনালোকে ভালকৈ কৰিব পাৰে, যদি 1 বিঘা মাটিৰ পৰা যদি 2 কুইণ্টলমান আপোনাৰ তিল যদি হয়, তেতিয়া আপোনাৰ যদি এইটো বিক্ৰী কৰে, বহুত টকা পাই যাব। যিহেতু তিলৰ দামটো বেছি আৰু মানুহেও তিল খাই বেছি ভাল পায়। তিলৰ লাড়ু বনায়, তিলৰ পিঠা বনায়, এই বিভিন্ন মানে তিল দি বহুত কাম কৰে। সেইকাৰণে তিল খেতি কৰিলে আপোনাৰ লাভটো বেছি হ'ব, যিহেতু তিল মানুহৰ বহুত প্ৰয়োজনীয় বস্তু এটা। তিলৰ দামটো বহুত যায়, 80 টকা 90 টকা কেজি যায়। যদি 2 কুইণ্টলমান তিল হয়, এইটোত খৰচে নাই, একদম কম খৰচ হৈ যায়। এইটো খেতিত আপোনাৰ কৰিলে আপোনাৰ প্ৰথমে 2টা বা 3টা মানে খেতিত মানে চাহ কৰিব লাগিব। তাত মানে আগতে মানে হালটো মাৰি, তাৰপাছত যদি আপুনি তিল আনি আপুনি ছটিয়াই দিয়ে, এইটোৱেই কাম। আপুনি যেতিয়া ছটিয়াই দিব, তাৰপাছত চাব কেইদিনমান পাছত লাহে লাহে গজি গৈছে। আৰু গজি যোৱাৰ পাছত লাহে লাহে চাব কেইদিনমান পাছতে তিলটো একদম পুৰা ধুনীয়া হৈ উঠিব। আৰু চাওক, তাৰপাছত আপোনাৰ কোনো খৰচা নাই। আপোনাৰ এইবিলাক খেতিত আপোনাৰ হেৰি কৰিব নালাগে। খেতিত বেলেগ আৰু কোনো খৰচা নাই। খেতি আপোনাৰ ধৰি লওক মানে খেতিত ঘাঁহ বন হ'লেও মানে আপোনাৰ সেইটো হেৰি কৰিব নালাগে, এনেই হৈ যায়। এনেকৈ আপোনালোকে কষ্ট কৰিবই নালাগে এইটো খেতিত। বন্ধুসকল, আজি ইমানতেই সামৰি মাৰিলোঁ।